অঁ নমস্কাৰ দেই। নমস্কাৰ নমস্কাৰ। তুমি ইয়াতে কৰা নেকি? হয় হয়। কিমান দিন? 5 বছৰ হ'ল। 5 বছৰ বৰ্তমান আমাৰ মেনেজাৰ আছে এইপিনে, তেখেতৰ বিয়া পাতি লওক। নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ শিৱসাগৰ নৱা ফাৰ্ণিচাৰত আৰু নৱা ফাৰ্ণিচাৰৰ ভিতৰত কি ফাৰ্ণিচাৰ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ল'বও পাৰিব, চাবও পাৰিব আৰু কিমান দামৰ কিমান ৰেঞ্জৰ আছে আপোনালোকে চাব পাৰিব আৰু ডিছক্ৰিপশ্যনৰ নম্বৰটো দিয়া থাকিব, আপোনালোকে ফোন কৰি সুধিব পাৰিব। প্ৰথমে দাদাক সুধি লওঁ। নমস্কাৰ দাদা। নমস্কাৰ। আৰু কেনেকুৱা ভালনে? আছোঁ দেই, ভালে আৰু মোটামুটি। বতৰ বেয়া খালি। অঁ বস্তুবিলাক অকণমান চাওঁ। অঁ বস্তুখিনি দেখুৱাই দিম বাৰু। অঁ দাদা এইটো কিমান দাম? এইটো কম বাৰু, এতিয়া আপোনাৰ এইটো 55,000, মাজত ৰেটটো বেছি আছিলে, এতিয়া কমিলে। এইটো তিতা চপা কাঠত আছে। আমাৰ কাঠ দুটা ইউজ কৰে, এটা বনচুম আৰু এটা তিতা চপা। বনচুমত আপোনাৰ এনেকুৱা এটা পলিচ আহিব, এটা এইটো পলিচ আহিব বনচুমত, আৰু এটা আপোনাৰ ব্লেক পলিচ টাইপত এটা আপোনাৰ ৰজুড ব্লেক বুলি কয়, সেইটো পলিচ আহিব। আৰু তিতা চপাত আপোনাৰ নেচাৰেল কাঠৰ ষ্ট্ৰাকচাৰটো ওলায়, কাঠৰ ষ্ট্ৰাকচাৰটো তিতা চপাৰ নেচাৰেল ওলায়, কাৰণ তিতা চপাৰ ৰেটটো অকণমান বেছি। এতিয়া যে এইটো ডাউনলোডটো হয়, কিমান দামৰ হ'ব? এইটো সেইটো 29,000। 29,000। হয়, আৰু এইফালেও আছে, চাই ল'ব পাৰে। এইটো একেই চোফা, এইটো একে প্ৰথমটোৰ সৈতে একেই। চব চোফাবিলাকৰ ৰেটবিলাক চব ৰিজনেবল প্ৰাইচ, খুব ৰিজনেবল ৰেট। আপোনালোকে আহি পেলাই চাই পেলাই ল'ব পাৰে। তেতিয়া মই এইফালেও দেখাই দিছোঁ, আৰু চোফা আছে। এইবিলাকো খুব আপোনাৰ ৰেটবিলাক কিমানৰ পৰা ষ্টাৰ্টিং হয়? ৰেট চোফাৰ ৰেট আপোনাৰ 23,000ৰ পৰা আছে। 23,000টো আগত আছে, মই দেখাই দিছোঁ বাৰু। এইটো তিতা চপাৰ এটা চোফা, বেছি ৰেট নহয়, চব মানে আপোনাৰ উইদিন 50 আপোনাৰ ভাল ভাল চোফা আহি যাব। কি বুলি কয় এইটো? ড্ৰেছিংখন এইখন আপোনাৰ 28,000। ইয়াত আপোনাৰ ড্ৰয়াৰ 3টা হ'ব তলত, আৰু আপোনাৰ এই বক্সটো পাব। ওপৰত এই বক্সটো থাকিব, আৰু আপোনাৰ তলত এই 3টা ড্ৰয়াৰ থাকিব তাৰ। এইখন 28,000। MRP এইবিলাক ডিছকাউণ্ট আহিব চবতে। ডিছকাউণ্ট কিমান পাৰ্চেণ্টমান আহিব? ডিছকাউণ্ট আহিলেতো মানে বস্তু কি লৈছে বা কিমান এমাউণ্ট কিমান হৈছে তাৰ ওপৰত পাতি ল'ব লাগিব ডিছকাউণ্টটো, তেতিয়া চাই খালি ডিছকাউণ্ট চবতে আহিব। আৰু এই বেডবিলাক এইটো কুইন চাইজৰ নে? এইবোৰ কিং চাইজ বেড, চব 6 ফুট 4.5 ফুটৰ বেড চব। তিতা চপাত আছে নেকি? এইটো তিতা চপাত আছে। তিতা চপাত আপোনাৰ কাঠৰ টেক্সাৰটো ওলাই থাকে। এই বিচনাৰ লগত কি মেট্ৰেছ ফ্ৰী নেকি? এইবিলাক গাদীবিলাক এক্সট্ৰা আহে, মেট্ৰেছবিলাক এক্সট্ৰা আহে চব। এইটো আমাৰ লোকেল মেট্ৰেছ হয়। আমাৰ গডৰেজ আৰু কজি কেয়াৰ মেট্ৰেছ পাব, আৰু আপোনাৰ লোকেল লাগিলে লোকেল মেট্ৰেছো ল'ব পাৰে। সেইবিলাক গডৰেজৰ মেট্ৰেছ। আৰু এইখন দাম কিমান হ'ব দাদা? এইখন আপোনাৰ 67,000 আহিব। মেট্ৰেছখন এক্সট্ৰা আহিব, মেট্ৰেছখন এক্সট্ৰা আহিব। মেট্ৰেছ এক্সট্ৰা আহিব। এইখন 67,000। আৰু ইফালে সেইখন 72,000। বহুত দাম। আপোনাৰ হেডবক্স হ'ব এইকেইটা হেডবক্স আহিব। কেনেকৈ আহিব দাদা দেখুৱাই দিয়ক। এই বস্তুখিনি হেডবক্স আহিব আপোনাৰ তললৈকে থাকিব, ডেফটো পূৰা থাকিব বাৰু, আৰু ড্ৰয়াৰ ডিভান হ'ব গোটেই বেডখিনি। আৰু এইটো ডাইনিং টেবুলখন কিমান তিতা চপাত আছে নেকি? এখন তিতা চপাত আছে, হয়। বহুত ভাল লাগিছে। আৰু গ্লাছ টপ ডাইনিং হয় আমাৰ। আপোনাৰ উডেন এতিয়া বৰ্তমান নাই, উডেনো পাব। এতিয়া গোটেইখিনি গ্লাছ টপে আছে। হয়। আৰু চেয়াৰ পাৰ পিচ কিমানকৈ আহিব? চেয়াৰ এইকেইখন আপোনাৰ 3,400কৈ আহিব এখনত। হয়। আৰু এইবিলাক এতিয়া যে ব্লেকত আছে? এইটো ব্লেকত আছে। এইটো তিতা চপাতকৈ ৰেটটো অলপ কমিব, এখন 3,100কৈ। 3,100। এইটো এই চেয়াৰবোৰ এইটো চেয়াৰ একে চেয়াৰ, এই 3টা গোটেই একে চেয়াৰ। এইবিলাক একেবিলাক ৰেটটো অলপ বেছি হ'ব। আপোনাৰ চেয়াৰকেইখনৰ ৰেট বেছি, আপোনাৰ 5,200কৈ পাৰ পিচ চেয়াৰৰ। আৰু টেবুলখনৰ আপোনাৰ 36,000। সেইখন টেবুলো অকণমান ডিজাইনটো বেলেগ। এইখন কিমান দাম হ'ব দাদা? এইখন আপোনাৰ চেয়াৰটো এইখনৰ সৈতে একেই, 5,200কৈ পাৰ পিচ, আৰু টেবুলটো আপোনাৰ 35,000। চেয়াৰটো এইটো নহয় জানো? চেয়াৰটো এইটো 5,000কৈ হ'ব। 5,200কৈ হয়।
যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব আৰু কৰি দিব কৰিবলৈ নাপাহৰিব ধন্যবাদ